জগন্নাথ ৰথযাত্ৰাৰ প্ৰাসংগিকতাত আমি যি কথা ৰাখিছোঁ, তো আজিৰ আমি যি কথা ইয়াতে ক'ব বিচাৰিছোঁ যে জগন্নাথ হৈছে কলিযুগৰ ভগৱান। কিয় কোৱা হৈছে? কাৰণ আমি জানো শংকৰাচাৰ্যই ভাৰতবৰ্ষখনৰ আধ্যাত্মিকভাৱে ইউনিফাইড কৰিবৰ কাৰণে চাৰি দিশত চাৰিটা ধাম এষ্টাব্লিছ কৰিছিল, ধামৰ কথা কৈছিল। এটা হৈছে উত্তৰাখণ্ডত বদ্ৰীনাথ, য'ত আমাৰ বিগ্ৰহ হৈছে বদ্ৰীনাৰায়ণ বিষ্ণু। তাৰপিছত যদি আমি ৱেষ্ট অৰ্থাৎ পশ্চিমলৈ চাওঁ, তেওঁ গুজৰাটত দ্বাৰকানাথ কৃষ্ণা। আৰু তাৰপিছত যদি আমি দক্ষিণলৈ যাওঁ, তামিলনাডুত আছে ৰামেশ্বৰম, তাত ৰামনাথ, তাতে প্ৰিজাইডিং ডেইটি বিগ্ৰহ হৈছে ৰামনাথ স্বামী শিৱা। আৰু যদি আমি পূবলৈ আহোঁ ভাৰতবৰ্ষৰ, তেতিয়াহ'লে তাত উৰিষ্যাত আছে জগন্নাথ, য'ত বিগ্ৰহ আছে জগন্নাথ, বলদেৱ আৰু সুভদ্ৰা। এই চাৰিখন ধামে চাৰিটা আচলতে আধ্যাত্মিকতাৰ দিশক সূচায়। চাৰিটা দিশ যে একত্ৰিত কৰিছে, কমপ্লিট হৈ আছে, এইটো বুজাবলৈ গৈছে। সেইকেইটা কি? এটা হৈছে মুখ্য লিবাৰেশ্যন, সেৱা ছাৰ্ভিচ, ভক্তি ডিভোশ্যন আৰু জ্ঞান নলেজ। এতিয়া আমি এটা কথা চাওঁ যে চাৰিটা ধামৰ লগত চাৰিটা যুগৰ কিছু সম্বন্ধ আছে। আমাৰ ভাগৱতমত লিখা আছে যে সত্য যুগটো হৈছে তপস্যাৰ যুগ, ধ্যানৰ যুগ। আৰু বদ্ৰীনাথ হৈছিলে এটা যুগ যি যুগত ঋষিমুনিসকলে ব্ৰাহ্মণ ৰিয়েলাইজেশ্যন বিচাৰিছিল। আকৌ ত্ৰেতা যুগ আহিল, সেইটো হৈছে যজ্ঞৰ যুগ বা ন্যায়নিষ্ঠ ধৰ্মনিষ্ঠাৰ যুগ। তাত মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰ আহিছিলে, যি খুব ষ্ট্ৰিক্টলি, খুব সুন্দৰভাৱে তেওঁ ন্যায় পালন কৰিছিলে, ধৰ্ম পালন কৰিছিলে। আনকি যেতিয়া লংকাত এখন ব্ৰিজ তৈয়াৰ কৰিছিলে, সেই সময়ত তেওঁ যজ্ঞ কৰি এটা শিৱলিংগ তৈয়াৰ কৰি ৰামেশ্বৰমত আশীৰ্বাদ বিচাৰিছিল। গতিকে ইয়াতে বিষ্ণু আৰু শিৱ তত্ত্বৰ এটা মিলন ঘটিছিল। তাৰপিছত দ্বাপৰ যুগত আমি জানো যে আমাৰ ভগৱানক পাবৰ বাবে আমি কি কৰিব লাগে? পূজা কৰিব লাগে। আমি মন্দিৰবিলাকত পূজা কৰোঁ। আৰু এই যুগত আহিছিল লীলা পুৰুষোত্তম কৃষ্ণ। আৰু মহাভাৰত আৰু ভাগৱতমত এই সম্পৰ্কে লিখা আছে যে ভক্তিটো কেনেকৈ আমি ডেইটি ৱৰ্শ্বিপ অৰ্থাৎ বিগ্ৰহ পূজাৰ দ্বাৰা কৰিব পাৰোঁ, মন্দিৰৰ পূজাৰ দ্বাৰা কৰিব পাৰোঁ, আনকি লীলাস্মৰণৰ দ্বাৰাও কৰিব পাৰোঁ। তাৰপিছত আহিলে কলিযুগ। আৰু কলিযুগত ভগৱান সহজলভ্য হ'ল। আৰু কলিযুগত ভগৱান যদিও মেজেষ্টিক, সম্পূৰ্ণ ঐশ্বৰ্যপূৰ্ণ, কিন্তু একে সময়তে ভগৱান সকলোৰে বাবে সহজলভ্য হৈ আহিল। সেয়া হৈছে জগন্নাথ। আৰু আমাৰ গৌড়ীয় বৈষ্ণৱ যিবিলাক শাস্ত্ৰ, তাত উল্লেখ আছে, যদি কোনোবাই গৈ পুৰীধামত জগন্নাথক দৰ্শন কৰিব পাৰে, তেতিয়াহ'লে তেওঁ আটাইবোৰ ধামৰ দৰ্শনৰ ফল পায়। আৰু শাস্ত্ৰত লিখা আছে যে ভগৱান যেতিয়া বিভিন্ন ৰূপত আহি পেলাই অৱতাৰ কৰে, তেওঁৰ মূল উদ্দেশ্য এটাই, সেইটো হৈছে পতিতসকলক উদ্ধাৰ কৰা। পৰিত্ৰায়ণ সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। তেওঁ সাধুসকলক উদ্ধাৰ কৰি নিব, পৰিত্ৰাণ কৰিব, আৰু পাপীসকলকো উদ্ধাৰ কৰিব, পতিতসকলকো উদ্ধাৰ কৰিব। গতিকে এই যে ভগৱানৰ প্ৰতি যুগত বিভিন্ন ৰূপত আহে, লীলা পুৰুষোত্তম হৈ আহিছে, মৰ্যাদা পুৰুষোত্তম হৈ আহিছে, প্ৰতিবাৰতে ভগৱানৰ কিন্তু স্বভাৱবিলাক অলপ বেলেগ বেলেগ হয়। যেনেকৈ সত্য যুগত পাপৰ পৰিমাণ কম আছিল, গতিকে সেই সময়ত ভগৱানৰ দয়াটো সেই অনুপাতিক আছিল। তাৰপাছত অন্যান্য যুগবিলাকত ক্ৰমান্বয়ে পাপ বাঢ়ি আহি যাওঁতে ভগৱানৰো কৰোণা বাঢ়ি আহিছে কিন্তু। আৰু শেষত যেতিয়া কলিযুগ আহি পৰিল, য'ত সৰ্বোচ্চ পৰিমাণৰ পাপ, অত্যন্ত অধগামী হৈছোঁ, আমি অত্যন্ত বেছি পাপী হৈছোঁ, ভগৱানৰ অত্যন্ত বেছি দয়ালু হৈ আহিছে। আৰু সেই ৰূপটোৱে হৈছে জগন্নাথ। গতিকে জগন্নাথ হৈছে ভগৱানৰ অত্যন্ত মষ্ট মেগনেনিমাছ, মষ্ট মাৰ্চিফুল ইনকাৰ্নেশ্যন। আৰু তাৰ দ্বাৰা ভগৱানে কি কৰিছে? অত্যন্ত পাপীসকলকো উদ্ধাৰ কৰি লৈ যাব বিচাৰিছে। আৰু এই কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ আগৰ আলোচনাবিলাকত, যে ভগৱানে অন্নবৰতে সেইকাৰণে এটা দৃষ্টি ৰাখিছে, অপলক এটা নয়নেৰে তেওঁ সকলোকে
কোনো বিৰাম নোহোৱাকৈ দৃষ্টি দি আছে আৰু তাৰ দ্বাৰা তেওঁ অবিৰামভাৱে নিৰবিচ্ছিন্নভাৱে সকলোকে উদ্ধাৰ কৰি গৈ আছে। গতিকে এই আছিল জগন্নাথৰ, পৰম দয়ালু জগন্নাথৰ মানে বৰ্তমান কলিযুগত তেওঁৰ এক বিশেষত্বতা। হৰে কৃষ্ণ, জয় জগন্নাথ।